Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 12। ইয়াৰ নাম আছিল বীজগণিতীয় ৰাশি অৰ্থাৎ algebraic expression। যোৱা ক্লাছত আমি কোৱেশ্চন নম্বৰ 5 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 6 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে, তাতে ক্লিক কৰি পেলাই তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া বলা পলম নকৰি ভিডিঅ'টোলৈ আমি আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 6 ত দিছে যে তলত দিয়া ৰাশিবোৰ এক পদ, দ্বিপদ, ত্ৰিপদ ৰাশি হিচাপে শ্ৰেণীভুক্ত কৰা। মানে ইয়াতে তোমাৰ কেইটামান 10টা কোৱেশ্চন দিয়া হৈ আছে আৰু সেই কিটা মানে তোমাৰ এক পদ নে দ্বিপদ নে ত্ৰিপদ লিখিব লাগে। ঠিক আছে, এতিয়া তোমালোকে জানিব লাগিব এক পদ ৰাশিনো কি, দ্বিপদ ৰাশিনো কি আৰু ত্ৰিপদ ৰাশিনো কাক বোলে। হল, এতিয়া চোৱা ইয়াতে তোমালোকৰ পেজ নম্বৰ 109 ত দিয়া আছে যে এটা পদযুক্ত ৰাশিক এক পদ ৰাশি বুলি কোৱা হয়। যেনে 5x 3xy - y স্কয়াৰ দিছানে, মানে এটা ৰাশি যদি থাকে তাক কি বুলি কয় এক পদ ৰাশি। ঠিক একেদৰে দুটা বিভিন্ন পদযুক্ত ৰাশিক দ্বিপদ ৰাশি বুলি কোৱা হয়। বুজি পালা? যেনে 2x + y a + 4 বুজি পাইছা, মানে দুটা ৰাশি থাকিলে তাক কি বুলি কয় দ্বিপদ ৰাশি। আৰু ত্ৰিপদ ৰাশি কোনবিলাক, তিনটা পদযুক্ত ৰাশিক ত্ৰিপদ ৰাশি বুলি কোৱা হয়। 3x + 4y + 7 ইয়াতে কেটা আছে, এটা দুটা তিনটা ৰাশি আছে, গতিকে তাক আমি কি বুলি কম ত্ৰিপদ ৰাশি। একদম ইজি হয়নে? ইয়াতে কৈছে যে চোৱা 3x + 4y + 7x ৰাশিটো ত্ৰিপদ ৰাশি নহয়, কাৰণ 3x আৰু 7x সদৃশ পদ, মানে দুইটা ইয়াতো x আছে ইয়াতো x আছে, গতিকে এইটো আমি দুইটা কি কৰি দিব পাৰো, প্লাস কৰি দিব পাৰো। এই লাইনটোকে আমি কেনেকৈ লিখিব পাৰো, 3x + 4y + 7x আছে হয়নে? ইয়াক আমি কেনেকৈ লিখিব পাৰো, দুইটা যেহেতু একে একে আছে চলক কেইটা, গতিকে দুইটা প্লাস কৰিব পাৰো। কিমান হ'ব, 7 × 3 = 10, মানে 10x + 4y এনেকৈ লিখিব পাৰো। ইয়াত এইটো কেইটা হৈ গ'ল, দুটা হৈ গ'ল, গতিকে এইটো কি হ'ব দ্বিপদ হ'ব, ত্ৰিপদ নহয়। তোমালোকে চাই ল'বা আৰু বুজি পাইছানে, মিলি আছে নেকি চাবা চলক কেইটা। হল, এতিয়া চোৱা ফাৰ্ষ্টতে দিছে 2x + 3, ইয়াত কেইটা আছে, দুটা আছে, গতিকে ই কি হ'ব দ্বিপদ ৰাশি। নেক্সট y³ ইয়াতে কেইটা আছে, এটা আছে, গতিকে ইয়াতে এইটো কি হ'ব এক পদ ৰাশি। হল, নেক্সট 3a² ইয়াতে কেইটা আছে, এটা আছে, গতিকে এইটো কি হ'ব এক পদ ৰাশি। নেক্সট চোৱা 3a² b + 5ab² + 3a ইয়াতে কেইটা আছে, এটা দুটা তিনটা, গতিকে ইয়াক কি বুলি ক'ম আমি ত্ৰিপদ ৰাশি। বুজি পাইছানে, একদম ইজি হয়নে? নেক্সট চোৱা 2m + 3n ইয়াতে কেইটা আছে, দুটা, গতিকে ইয়াক আমি কি বুলি ক'ম দ্বিপদ ৰাশি। x² + x ইয়াতে x² আৰু x দুইটা বেলেগ বেলেগ, গতিকে এইটো দুটা আছে ন, গতিকে ই কি হ'ব দ্বিপদ। নেক্সট m² + n² কেইটা আছে, দুটা, গতিকে কি হ'ব দ্বিপদ ৰাশি। নেক্সট চোৱা 2x² + 3x + 1 এতিয়া ইয়াতে কেইটা আছে আৰু, তিনটা আছে হয়নে, এটা দুটা তিনটা, গতিকে ইয়াক আমি কি বুলি ক'ম ত্ৰিপদ ৰাশি। নেক্সট xy + y ইয়াতে কেইটা আছে, দুটা, গতিকে কি হ'ব দ্বিপদ ৰাশি। নেক্সট 34 ইয়াতে কেইটা আছে, এটা আছে, গতিকে এইটো কি হ'ব একপদ ৰাশি। বুজি পালা? ধুনীয়াকৈ তোমালোকে বহি নোট ডাউন কৰি ল'বা। নেক্সট চোৱা তলত দিয়া জোৰবোৰ সদৃশ নে বিসদৃশ লিখা। এইটো একে ইজি হয়, মানে সদৃশ হলে কি হ'ব, চলকবিলাক একে হ'ব আৰু বিসদৃশ হলে বেলেগ বেলেগ হ'ব। ইয়াতে চোৱা -4x আৰু 1/2x x মিলি আছে, গতিকে ইয়াক আমি কি বুলি ক'ম সদৃশ বুলি ক'ম। মই শৰ্টকে লিখিছো, তোমালোকে লিখি ল'বা। নেক্সট -5x 7y ইয়াতে x y চলক বেলেগ, গতিকে এইটো কি হ'ব বিসদৃশ। মই শৰ্টকাটকে লিখিছো দেই, ধুনীয়াকৈ লিখিবা তোমালোকে। নেক্সট আহিলে 9 আৰু 20 ইয়াতে তোমালোকে এতিয়া গম পাইছা যে ইয়াতে চলক নাই হয়নে, গতিকে এই দুটা এতিয়া সদৃশ হ'ব নে বিসদৃশ হ'ব। এতিয়া ইয়াক আমি কি বুলি ধৰিব পাৰো, x⁻0 বুলি ধৰিব পাৰো, মানে 9 × 1 1ৰ ইকুৱেল কি হয় x⁻0। ইয়াতে যদি x⁻0 কৰি লওঁ, দুটা কি হ'ব একে হ'ব, গতিকে এইটো কি হ'ব সদৃশ। নেক্সট চোৱা 2x² x² বেলেগ বেলেগ, গতিকে এইটো কি হ'ব বিসদৃশ। নেক্সট 2xy + 3xz বেলেগ বেলেগ, গতিকে এইটো কি হ'ব বিসদৃশ। নেক্সট -7xz 2xz দিছে, xz মিলি আছে, গতিকে এইটো কি হ'ব সদৃশ।
নেক্সট x স্কোৱাৰ y x কিউব বেলেগ বেলেগ আছে গতিকে এইটো কি হ'ব বিসদৃশ দেখিছা মিলি থকা নাই নেক্সট চোৱা x স্কোৱাৰ আৰু ইফালে 2x স্কোৱাৰ x স্কোৱাৰ কি হৈ আছে মিলি আছে গতিকে এইটো কি হ'ব সদৃশ নেক্সট mn আৰু ইফালে nm একে হয় দুটা উল্টা পুল্টাকে দিয়া আছে গতিকে এইটো কি হ'ব সদৃশ হ'ব ইফালে চোৱা 1/2z 3/4z z মিলি আছে গতিকে এইটো কি হ'ব সদৃশ বুজি পালানে নেক্সট চাই লোৱা তলত দিয়া পদবোৰৰ পৰা সদৃশ পদবোৰ বাছি উলিওৱা এটা চোৱা ইয়াতে আমি লিখিম হা a b স্কয়াৰ তে ইয়াতে আৰু a b স্কয়াৰ ক'ত আছে চোৱা এটো এটা হয়নে আৰু ক'ত আছে চোৱা a b স্কয়াৰ এটো এটা আৰু a b স্কয়াৰ আও নাই গতিকে লিখা কি পালা a b স্কয়াৰ তাৰ লগত আহি গ'ল 7ab স্কয়াৰ এফালে মাইনাস a b স্কয়াৰ তোমালোকে চাই নিজে লিখিবই পাৰিবা আৰু এটা হয়নে মিলা চাই পেলাই লিখিব লাগিব আৰু নেক্সট 3ab স্কয়াৰ এটো এটা হৈ গ'ল নেক্সট চোৱা a স্কয়াৰ আৰু ইয়াতে a স্কয়াৰ ক'ত আছে চোৱা এটো তোমালোকে নিজে কৰিবই পাৰিবা আৰু হয়নে তো ধুনীয়াকৈ চাই পাতিবা মই কৈ দি নাথাকো আৰু ভিডিওটো দীঘল হৈছে যিহেতু বহুত গতিকে চাই লবা আৰু ইয়াতে a স্কয়াৰ আছে নে চোৱা যদি নাই গতিকে a স্কয়াৰ বুলি লিখিবা নেক্সট xy স্কয়াৰ গতিকে xy স্কয়াৰ চাবা ইয়াতে এটো এটা এনেকে লিখি দিবা আৰু যিকিটা পোৱা মানে ঠিক আছে তো আজিলৈ এই ভিডিওটো চোৱাৰ বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰসাইজ 12.2 পৰা ডিসকাস কৰিম and thank you for watching and study well